বিশেষ এক অনুষ্ঠান আমি তোমালোকৰ আগত দাঙি ধৰিবৰ কাৰণে আহিছে তিনিচুকীয়া জিলাৰ ফায়াৰ অফিচৰ পৰা এটা মক ড্ৰিল অনুষ্ঠান। এই অনুষ্ঠানটোত বিভিন্ন সামগ্ৰীসমূহ প্ৰয়োজনীয় ইকুইপমেণ্টছসমূহ তোমালোকৰ আগত ডিছপ্লে কৰি ৰাখিছে। যিকোনো এটা ইমাৰ্জেঞ্চি চিটুৱেশ্যনত আমি কেনেধৰণে চিটুৱেশ্যনটো হেণ্ডেল কৰিব লাগিব বা আকস্মিকভাৱে যদি জুই ক'ৰবাত লাগে তেনে ক্ষেত্ৰত আমি কেনেধৰণে জুই নুমুৱাব লাগিব, এই ইত্যাদি কৰি আদি সকলোখিনি বিষয়ৰ ওপৰত তোমালোকক প্ৰেক্টিকেলি দেখুৱাব আৰু বৰ্ণনা কৰি দিব। কিন্তু ইয়াৰ প্ৰাক্ষণত আমি তোমালোকৰ আগত চিনাকি কৰি দিবলৈ ওলাইছোঁ আৰু আজি হঠাৎ আমাৰ মাজত আহি উপস্থিত হ'লহি তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বড়ৌচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰতিষ্ঠাকালৰ আচলতে প্ৰতিষ্ঠাৰ আগমুহূৰ্তত য'ত আমি চিন্তাৰ প্ৰতিষ্ঠা বুলি ক'ব লাগিব, যি সময়ত আমি চিন্তা কৰিছিলোঁ, সেই চিন্তাৰ সময়ছোৱাৰ পৰাই আমাক সকলো দিশত সহায় সহযোগিতা আৰু পৰামৰ্শ আগবঢ়াই অহা বিশেষ ব্যক্তি তেখেত হ'ল শ্ৰদ্ধাৰ ৰাণা চাংমাই ছাৰ। তেখেতসকলে আমাৰ ফাৰ্ষ্ট ইয়েৰ ছাত্ৰ ছাত্ৰীসকলক এটা এটাকৈ ক্লাছো কৰিলে। পৰৱৰ্তী আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতো ছাৰে 5-10 মিনিট সময় বহিব। গতিকে ছাৰক আমি তোমালোকৰ আগত চিনাকি কৰি দিবলৈ লৈছোঁ আৰু আমাৰ বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ শ্ৰদ্ধাৰ অনুজ কুমাৰ দাস ছাৰে ৰাণা চাংমাই ছাৰক এখনি মৰাণ ফুলাম গামোচাৰে সম্ভাষণ জনাব। তোমালোকৰ পৰা এটা আৰু আমি তোমালোকৰ আগত চিনাকি কৰি দিবলৈ ওলাইছোঁ আজিৰ এই বিশেষ মক ড্ৰিল অনুষ্ঠানটোৰ গুৰি ধৰোঁতা শ্ৰদ্ধাৰ গজেন কুমাৰ নাথ ডাঙৰীয়া। তেখেত হ'ল ছাব অফিচাৰ অফ ফায়াৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট। গতিকে তেখেতক আমি এখনি মৰাণ ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। বিদ্যালয়ৰ উপাধ্যক্ষ সন্মানীয় দিগন্ত মৰাণ ছাৰে তেখেতক আদৰণি জনাব। আৰু ইয়াৰ লগতেই আমাৰ মাজত উপস্থিত আছে তিনিচুকীয়া ফায়াৰ অফিচৰ তৰফৰ পৰা সন্মানীয় কুশল হাজৰিকা ডাঙৰীয়া। তেখেত ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ হিচাপে কৰ্মৰত হৈ আছে। কুশল হাজৰিকা, আপোনাক আমি সন্মুখত আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতক এখনি চেলেঙেৰে সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ বিদ্যালয়ৰ ছাত্ৰ মুনমুন মৰাণে। লগতে আমাৰ মাজত উপস্থিত আছে শুভজিৎ ৰাজকুমাৰ। শুভজিৎ ৰাজকুমাৰ, আপোনাক আমি সন্মুখত বিচাৰিছোঁ। এখেতে এজ এ ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ হিচাপে কৰ্মৰত হৈ আছে। আমাৰ বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদক জ্ঞানদীপ মৰাণে তেখেতক এখন চেলেঙেৰে আদৰণি জনাইছে। আৰু আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত মোহন কোঁৱৰ। তেখেত এজ এ ফায়াৰমেন হিচাপে কৰ্মৰত হৈ আছে। গতিকে আমি মোহন কোঁৱৰ ডাঙৰীয়াক সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। মোহন কোঁৱৰ ডাঙৰীয়াক আমাৰ বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি বিপ্লৱ বৰাগোহাঁই আদৰণি জনাইছে। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে ফায়াৰমেন সন্মানীয় বিশাল দাস ডাঙৰীয়া। গতিকে বিশাল দাস ডাঙৰীয়াক আমি সন্মুখত বিচাৰিছোঁ। আমাৰ বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ লোকনাথ বৰুৱা আছে। লোকনাথ বৰুৱাই এখনি চেলেঙেৰে তেখেতক সম্ভাষণ জনাব। প্ৰকৃতিৰ লগত নিবাস কৰি আছে। আমি মাজে মাজে যাওঁ ছাৰক লগ কৰিবৰ কাৰণে আৰু বহু কিবা কিবি পৰিকল্পনাও কৰি ৰাখিছোঁ ছাৰৰ লগত। যি কি নহওক আমি শুভক্ষণত লগ পাইছোঁ ছাৰক। আমি দুআষাৰমান ছাৰৰ মুখৰ পৰা আমি শুনিবলৈ পালে ভাল পাম। গতিকে এই মাইক্ৰফোনটো ছাৰলৈ আগবঢ়াই দিছোঁ।
বড়ৌচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰিচালনাৰ দায়িত্বত থকা মোৰ অতি শ্ৰদ্ধাৰ সহকৰ্মীসকল, বিদ্যালয়খনৰ অধ্যক্ষ, শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰীসকল আৰু ছাত্ৰ ছাত্ৰীসকল, আচলতে আজি অনুষ্ঠানটো মই কোনো দৰকাৰী ব্যক্তি নহয়। ইয়াত আচল দৰকাৰী গোটেই কথাটো আমাৰ নাথ ডাঙৰীয়া ইয়াত উপস্থিত আছে আৰু তেখেতৰ সংগীসকলে ইয়াতে এটা অনুষ্ঠান আয়োজিত কৰিব। সেইটোহে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই মুহূৰ্তত আটাইতকৈ আৱশ্যকীয় কথা। ছাত্ৰ ছাত্ৰীসকল, অগ্নি নিৰ্বাপক গোটেই ব্যৱস্থাটোৰ মাজেদি আমি আজি শিকিবলগীয়া মূল কথাটো হ'ল আমাৰ ব্যক্তিগত আৰু সমাজ জীৱনত মাজে মাজে কিছুমান দুৰ্যোগে দেখা দিয়ে। দুৰ্যোগ বা ক্ৰাইচিছ কিছুমান আহে। এই ক্ৰাইচিছৰ ভিতৰত এটা ডাঙৰ ক্ৰাইচিছ হ'ল অগ্নি বা জুইৰ যোগেদি হোৱা ধ্বংসাত্মক এটা কাৰ্যক্ৰমণিকা। আমি বহু সময়ত দেখিবলৈ পাওঁ বহু অসাৱধানতাৰ কাৰণে বা চিন্তা নকৰা কিছুমান কামৰ জৰিয়তে আমি সমাজত মানুহৰ সমাজখনক নজনাকৈ বহুতো ধ্বংসৰ ফাললৈ আমি গম নোপোৱাকৈ আমি আগবঢ়াই লৈ যাওঁ। এতিয়া আজিৰ অনুষ্ঠানটোত এইখিনি কথা আলোচিত হ'ব। তোমালোকে চাগে ছাত্ৰ ছাত্ৰীসকলে ভাবিছে সেইটো কি ডাঙৰ এটা বৰষুণে যেনেকৈ বৰষুণ দি আছে, বৰষুণ পৰিব, পানী দি দিব, জুই নুমাই যাব। আচলতে কথাটো তেনেকুৱা নহয়। বহুত জুই আছে, তো পানীৰে নুমাব নোৱাৰি। পেট্ৰল জুই লাগিলে ক'ৰবাত পেট্ৰল জ্বলিছে, পানীৰ যদি বাল্টি এটা পানী মাৰি দিওঁ, পানীখিনিয়ে জুইখিনি দূৰত গৈ আৰু ক'ৰবাত আৰু বেলেগতো লাগি পৰিব পাৰে। গতিকে পানীয়ে বা বৰষুণেই শেষ কথা নহয়, শিকিব লগা বহু কথা আছে আৰু সদায় মনত আমি এইখিনি ৰাখিব লাগিব। আৰু তাৰ জৰিয়তে আমি নিজৰ জীৱন ৰক্ষা, নিজৰ সম্পত্তি ৰক্ষা আৰু সমাজৰ বহু হানি বিঘিনিৰ পৰা আমি ৰক্ষা কৰিব পাৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ লগতে এনেকুৱা ব্যৱহাৰিক জীৱনৰ কাৰণে আৱশ্যকীয় বহু কথা এখন বিদ্যালয়ে দিছে। আজি তেনেকুৱা এটা অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ পৰা বহুখিনি উপকাৰ হ'ব বুলি আশা কৰি মই সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। নাথ ডাঙৰীয়া আৰু তেখেতৰ সংগীসকল বহু বেয়া বতৰতো ইয়ালৈ উপস্থিত হৈ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ আহিছে। তেখেতসকলকো আমাৰ কৃতজ্ঞতা আৰু ধন্যবাদ জনাই মোৰ দুআষাৰ এটা সামৰিছোঁ। ধন্যবাদ।